ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল মহিলাই ইমান দিনে অপেক্ষা কৰি আছিলে আপোনালোকৰ যোনটো নেকি 10,000 টকা তো চৰকাৰে কেতিয়া প্ৰদান কৰিব, তো বন্ধুসকল বৰ্তমান তাৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ঘোষণা কৰিলে যে যোৱাকালি ঘোষণা কৰিলে যে গোটৰ মহিলাসকলক কেতিয়া কোনটো তাৰিখত কোনটো মাহত আপোনালোকক সেই 10,000 টকাটো প্ৰদান কৰা হ'ব, আপোনালোকে লাভ কৰিব। আৰু আপোনালোকে সেই 10,000 টকাটো লাভ কৰাৰ আগত আপোনালোকে সেইসকল মহিলাই বেংকত গৈ আপোনালোকে কেইটামান কাম কৰিব লাগিব। তো তাৰ ওপৰতো অসম চৰকাৰৰ ফালৰ পৰা এটা আপডেট আহি পৰিছে। আৰু লগতে আপোনালোকে কোনসকল মহিলাই আপোনালোকে প্ৰথম এই 10,000 টকাটো লাভ কৰিব, কোনসকল মহিলাই এই 10,000 টকাটো নাপাব, তো তাৰ ওপৰতো যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকক মই এই ভিডিঅ'ত সবিশেষ জনাম, আপোনালোকে ভিডিঅ'টো সেইটো কাৰণে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নটিফিকেশ্যনবোৰ আহি থাকিব, এনেধৰণৰ আপডেটবোৰ আহি থাকিব, প্ৰথম আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া প্ৰথম জনাই আছোঁ যে আপোনালোকে সেই টকাটো কেতিয়া লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে গোটৰ মহিলাসকলক ফেব্ৰুৱাৰী মাহৰ প্ৰথমতে আপোনালোকে সেই 10,000 টকাটো লাভ কৰিব। কিন্তু বন্ধুসকল আপোনালোকে 10,000 টকাটো লাভ কৰাৰ আগত আৰু এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ঘোষণা কৰিছে, যিসকল মহিলাই লাভ কৰিব তো সেইসকল মহিলাই আপোনালোকে বেংকত গৈ আপোনালোকে এবাৰ আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডৰ লিংক আছে নাই আপোনালোকে চেক কৰি লওক। কাৰণ পাছত যদি আপোনালোকে সেই টকাটো আপোনালোকৰ নোসোমায় বা আপোনালোকে লাভ নকৰে তো তেতিয়া আপোনালোকে চৰকাৰক জগৰীয়া কৰিব নোৱাৰিব। তো বন্ধুসকল আপোনালোক এতিয়া কিছুসকল মহিলাই এনেধৰণে ভাবিব পাৰে যে আপোনালোকে আগতে যোনটো নেকি আপোনালোকৰ বেংক একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডৰ লিংক কৰি থোৱা আছে, কিন্তু বন্ধুসকল এনেধৰণৰ কিছুমান প্ৰাইভেট বা এনেধৰণৰ বেংক আছে যিবোৰ বেংকত আপোনালোকে বছৰে আপোনালোকে সেই আপোনাৰ KYC কৰিবলগীয়া হয়, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰিবলগীয়া হয়। তো বন্ধুসকল সেইটো কাৰণে পৰাপক্ষত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ আগত আপোনালোকে সেই আধাৰ কাৰ্ডটো আপোনাৰ বেংকৰ লগত এবাৰ আপোনালোকে লিংক আছে নে নাই আপোনালোকে এবাৰ চেক কৰাটো ভাল হ'ব। তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে যে আপোনালোক কোনটো মাহত আপোনালোকে সেই টকাটো লাভ কৰিব। তো আৰু লগতে বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা আৰু এটা খবৰ আহি পৰিছে, এইবাৰ আপোনালোক কোনসকল মহিলাই আপোনালোক প্ৰথম কোনসকল মহিলাই এই টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই আগতেও এটা ইনফৰ্মেশ্যন দিছিলোঁ যে কোনসকল মহিলাই আপোনালোকে এই টকাটো লাভ নকৰিব। তো হ'লেও আপোনালোকক মই এবাৰ আকৌ জনাই দিছোঁ, যিসকল মহিলাই এনেধৰণৰ আপোনালোকে কিছুমান কাম কৰিলে, অৰ্থাৎ আপোনালোকে যদি যোনটো নেকি ফটো মাৰিবলৈ দিছিলে এজোপা গছপুলিত আপুনি যদি 4-5গৰাকী মহিলাই যদি আপোনালোকে ফটো মাৰিলে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই টকাটো লাভ নকৰিব। যদি আপোনালোক অকল এজোপা গছত আপুনি যদি এগৰাকী মহিলাই আপোনালোকে ফটো মাৰিছিলে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই টকাটো লাভ কৰিব। অৰ্থাৎ এজোপা গছত অকল এগৰাকী মহিলাই আপোনালোকে ফটো মাৰিবলগীয়া হয়। সেইটো কাৰণে যদি আপুনি তাৰ ভিতৰত যদি আপোনালোকে 4-5গৰাকী আপোনালোকে ফটো মাৰিলে তো তেতিয়াহ'লে আপোনালোকে এই টকাটোৰ পৰা বঞ্চিত থাকিব, আপোনালোকে এই টকাটো নাপাব। তো এইটো এটা অসম চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰিছে, জৰুৰী খবৰ আহি পৰিছে মহিলাসকলৰ কাৰণে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2-3 দিনমান ৱেইট কৰক। তো বেছি দিন নাই, এই জানুৱাৰী মাহ যাবলৈ হ'ল। আপোনালোকে জানে যে ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰতে আপোনালোকে এই টকাটো লাভ কৰিব। আৰু পৰাপক্ষত আপোনালোকক মই বাৰম্বাৰ কৈ আছোঁ, আপোনালোকে এবাৰ আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক আছে নে নাই আপোনালোকে এবাৰ চেক কৰি লওক। তো বন্ধুসকল এইটোৱে চৰকাৰৰ ফালৰ পৰা নতুনকৈ মহিলা উদ্যমিতা আঁচনিৰ ওপৰত খবৰ আহি পৰিছে। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ জানিব বিচাৰে, এনেধৰণৰ যদি আছাম গভৰ্ণমেণ্টৰ খবৰবোৰ আপোনালোকে লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰি থ'ব, পাৰে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, লগতে আপোনালোকে মোবাইলত থকা আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথম আপোনালোকে সেই ভিডিঅ'বোৰ আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ।